Hello everyone. আজি আমি এটা অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিবলৈ গৈ আছো যিটো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰথমতে আমি এই টপিকটোৰ যিখিনি বেসিক কনসেপ্টখিনি আমি প্ৰথম ক্লিয়াৰ কৰি লম। তাৰ পাছত আমি কি কৰিম কম্পিটিটিভ এক্সামত অহা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আমি ডিসকাস কৰিম। ঠিক আছে, আমি কিন্তু প্ৰথমতে কনসেপ্টখিনি ভালকে জানিব লাগিব যিহেতু কনসেপ্ট ইজ পাৱাৰ। ওকে, প্ৰথমতে আমি আহিছো লঘিষ্ঠ সাধাৰণ গুণিতক মানে লিষ্ট কমন মাল্টিপল। এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক তালে এই বিষয়টো বা এই টপিকটোলৈ যোৱাৰ আগত আমি কি গম পাব লাগিব, গুণিতক মানে কি গম পাব লাগিব। মাল্টিপলছ আমি সকলোৱে জানোৱেই, আগতে পাই আহিছো। মাল্টিপলছ মানে কি হয়, মই এটা উদাহৰণৰ সৈতে দেখাইছো। ধৰা এটা সংখ্যা ললো 6, তাৰ মাল্টিপলছ বুলি ক'লে আমি কি গম পাম, গুণিতক বুলি ক'লে আমি কি গম পাম, এই সংখ্যাটো গুণ কৰি যাব লাগিব যিকোনো সংখ্যাৰ লগত। এতিয়া 6ক যদি আমি গুণ কৰি যাওঁ কি হয়, মানে পূৰণ কৰি যাওঁ কি হ'ব, 1 লগত পূৰণ কৰিলে 6, 12, 18, 24 এনেকে গৈ থাকিব, হয়নে? মানে আমি গুণিতক বিলাক হিসাব কৰি উলিয়াব নোৱাৰো, এনেকে গৈ থাকিব। 6ৰ লগত যদি 100 পূৰণ কৰে 600 হ'ব, 600টো 6ৰ এটা কি হ'ব, গুণিতক হ'ব। সেইটো হৈ গ'ল মাল্টিপলছ। আৰু এটা যেনিবা সংখ্যা লৈছো 4, 4ৰ তেতিয়াহ'লে মাল্টিপলছ বিলাক কি হ'ব, 12, 16, 20, 24 এনেকে গৈ নাথাকিব জানো? এতিয়া আমি গম পাইছো গুণিতক মানে গম পাইছো যে তাক আমি গুণ কৰি যাব লাগে। আমি আগতে নেওতা মতা নিচিনা, যেনেকে 2 × 2 2 × 4 2 × 3 × 6 সৰুতে পঢ়িছিলো নহয়, সেয়াই গুণ কৰা মানে সেই টেবুলখনেই হয়, পূৰণ কৰি গ'লে হ'ল। এতিয়া আহিলে কমন। কমন এই শব্দটো কেতিয়া আহে, যেতিয়া দুটা বা তাতোধিক যদি আমি সংখ্যা বা কোনোবা মানুহৰ লগত যদি দুজন বা তিনজন মানুহৰ লগত যদি আমি কি কওঁ, কম্পেয়াৰ কৰোঁ যে ইহঁত কিজনৰ মাজত কি কমন আছে বা এই সংখ্যাবিলাকৰ মাজত কি কমন আছে, সেই শব্দটো আমি ব্যৱহাৰ কৰোঁ নহয়। কেতিয়া কৰোঁ, দুটা বা তাতোধিক বস্তুৰ ওপৰত। এতিয়া আৰু এটা শব্দ কৈছে ইয়াত লিষ্ট। লিষ্ট মানে কি, লঘিষ্ঠ। তেতিয়াহ'লে আমি গম পালো যে ইহঁত দুটাৰ মাজত যোনটো আটাইতকৈ সৰু কমন আছে সেইটো আমাক বাছিবলৈ কৈছে, সেইটোৱে হৈ গ'ল মানে লিষ্ট কমন মাল্টিপল। তেতিয়াহ'লে ইহঁতৰ মাজত কমন কি কি আছে আমি চাওঁচোন। 6 ইয়াত আছে, ইয়াততো নাই। 4 ইয়াত আছে, ইয়াত নাই। 12 ইয়াতো আছে, ইয়াতো আছে। ইয়াত এটা থাকি গৈছিলে 4, 4ৰ লগত যদি 2 পূৰণ কৰে কিমান হ'ব, 8, তাৰপিছত 12 তেনেকে থাকিব। এতিয়া ইয়াত কমন কি আছে, 12 আছে। আৰু কি কমন আছে, 24 আছে। তেনেকে আমি গৈ থাকিলে ডাঙৰ আৰু সংখ্যা কমন পাম। কিন্তু আমাক কি বাছিবলৈ কৈছে, লঘিষ্ঠ মানে সৰুটো বাছিবলৈ কৈছে। গতিকে 6 আৰু 4 এই সংখ্যা দুটাৰ এলচিএম কি হৈ যাব, তেন্তে এলচিএম হৈ যাব 12। কিন্তু আমি এলচিএম এনেকে নুলিয়াও, দীঘল মেথড, এইটো হৈছে দীঘল, আমি স্কুলতে শিকি অহা। এনেকে নুলিয়াও, কেতিয়াবা 3টা সংখ্যা দিব, 4টা সংখ্যা দিব, তাৰ বেলেগ নিয়ম আছে, সেইবোৰ শিকিম। কিন্তু হ'লেও প্ৰথমতে আমি বেসিকটো গম পাই লৈছো, মানে লঘিষ্ঠ সাধাৰণ গুণিতক মানেনো কি। মানে হৈ গ'ল 6 আৰু 4 ক্ষেত্ৰত 12টোৱে হৈছে আটাইতকৈ সৰু সংখ্যা, যিটোক 6ও ডিভাইড যাব আৰু 4ও ডিভাইড যাব। কিন্তু তাতকে আমি ডাঙৰ সংখ্যা পাম 6 আৰু 4 হৰণ যোৱা, কিন্তু সৰুটো হৈ যাব 12। ঠিক আছে, এইটোৱে হৈ গৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰপিছত আমি আহিম উৎপাদক। এইকেইটা জানি ল'ব লাগিব, উৎপাদক আৰু গুণিতক কি ভালকে ক্লিয়াৰ হৈ যাব লাগিব। গুণিতকটো আমি গম পাইছো, উৎপাদক যাক ইংৰাজীত ফেক্টৰ বুলি কয় বা ডিভিজৰ বুলি কয়। অসমীয়াত এই গোটেইটো ক'ব গৰিষ্ঠ সাধাৰণ উৎপাদক বা গ্ৰেটেষ্ট কমন ডিভিজৰ বুলিও কয়, নতুবা হাইয়েষ্ট কমন ফেক্টৰ, এইটো বেছি ইউজ হয়, HCF। আমি এটা ফেক্টৰ উৎপাদক মানে কি ভালকে কিন্তু জানি লম, ক্লিয়াৰ হ'ব লাগিব। এতিয়া অলপ আগতে মই এটা সংখ্যা লৈছিলো নহয়, 6 লৈছিলো। এতিয়া 6ৰ উৎপাদক বুলি ক'লে আমি কি বুজি পাম, এই সংখ্যাটো আৰু বেলেগ কি কি সংখ্যাৰে হৰণ যায়। 6 কিহে কিহে হৰণ যায়, ডেফিনেটলি একে যাব, একেৰে যিকোনো সংখ্যাক হৰণ যায়। ডেফিনেটলি 6ও যাব, নিজে নিজক সদায় সংখ্যাটোৰে হৰণ যায়, হয়নে নহয়। তাৰপিছত 2ৰে 6ক যাব, আৰু কিহে যাব, 3ৰে যাব। তাৰ বাহিৰে বাকী কিবা আছে জানো, নাই। আছে জানো, নাই। গতিকে আমি 6ৰ কি পালো, উৎপাদক পালো। আৰু উৎপাদক আমি হিসাব কৰি উলিয়াব পাৰো। 6ৰ উৎপাদক কি কি পালো, 1, 2, 3 আৰু 6, এইকেইটা পাই গলো 6ৰ উৎপাদক। আৰু এটা আমি অথনি সংখ্যা লৈছিলো 4,
তাহলে 4ৰ উৎপাদক কি হৈ যাব 1 হ'ব 2 হ'ব আৰু 4 হ'ব আৰু কিবা আছে নেকি 4 হৰণ যোৱা বেলেগ সংখ্যা আছে নেকি নাই গতিকে 4ৰ উৎপাদক কি হৈ যাব 1 2 and 4 ঠিক আছে এতিয়া আমি কমন বিচাৰিম ইহত দুটাৰ মাজত কমন কি বিচাৰিম সৰুটো বিচাৰিম নে ডাঙৰটো গৰিষ্ঠটো যেহেতু আমাক কৈছে গ্ৰেটেষ্ট হাইয়েষ্ট গতিকে ইহত দুটাৰ মাজত থকা ডাঙৰ সংখ্যা কোনটো কমন এইটো হৈ গ'ল এটা সংখ্যা কমন আছে এইটো এটা সংখ্যা কমন আছে আৰু কিবা কমন আছে নেকি কমনটো নাই ডাঙৰ কোনটো একটো নে দুইটো ডেফিনেটলি দুইটো গতিকে 4 আৰু 6 গৰিষ্ঠ সাধাৰণ উৎপাদক কি হৈ যাব 2 ক্লিয়াৰ হল উৎপাদক আৰু গুণিতক কনসেপ্টটো ক্লিয়াৰ হৈছেটো উৎপাদক মানে হৈছে সেই সংখ্যাটোক আৰু কি সংখ্যাৰে হৰণ যায় যেটো আমি হিসাব কৰি উলিয়াব পাৰো এইগিটা হৈ গল বেসিক কনসেপ্ট উৎপাদক আৰু গুণিতক মানে কি ঠিক আছে এতিয়া আমি আহিম আচ্ছা এলসিএম উলিওৱা বা এচসিএম উলিওৱাৰ যদি 3টা 4টা থাকে সেই নিয়মগিটা আমি শিকিলো এলসিএম আগতে আমি জানো যদিও এবাৰ আমি শিকি লওঁ উলিয়াম কেনেকে ধৰা মই সংখ্যা দুটা দি দিছো 12 আৰু 16 ইহতৰ আমি লিষ্ট কমন মাল্টিপল উলিয়াব লাগে তাৰ কাৰণে আমি এনেকে লিখি নাথাকো বোলে 12ৰ গুণিতক 16ৰ গুণিতক বোলে লিখি গলো 12 কে 12 2 12 24 36 এনেকে আমি লিখি নকৰো পিছতো ডাঙৰ ডাঙৰ সংখ্যা দিব আমি এখিনি কি কৰিম এটা সৰু নিয়ম যেটা আমি স্কুলত আগতে শিকি আহিছো সেই নিয়মত কৰিম প্ৰথমতে কি কৰিব লাগিব চোৱা 12 আৰু 16ৰ যদি আমাক এলসিএম উলিয়াবলৈ দিয়ে ভালকে শিকিবা এই কথাখিনি কিন্তু ইম্পৰ্টেন্ট হয় জনাখিনিৰ কাৰণে একো কথা নাই জনাখিনিয়ে জাস্ট চালেই হল যাৰ অলপ গণ্ডগোল আছে ই এবাৰ চাই লবা এলসিএম উলিওৱা আৰু এইচসিএফ উলিওৱা এইচসিএফ এই দুইটা মই ইয়াতে দেখাই দিছো গণ্ডগোল যাতে নহয় প্ৰথমতে কি কৰিব লাগিব এই দুইটাকে হৰণ যোৱা সংখ্যা বিচাৰিব লাগিব আৰু পৰাপক্ষত প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা হলে ভাল তেতিয়া আমাৰ বিশেষ গণ্ডগোল নহয় মৌলিক সংখ্যা মানে আমি জানো নহয় যাৰ উৎপাদক দুটা যেনে 2 3 5 7 ঠিক আছে আৰু সেই কাৰণে আমি কি কৰিম এতিয়া চাম ইহত দুইটা কিহে হৰণ যায় এনেকে আছে মৌলিক সংখ্যা আৰু ঢেৰ আছে এই 12 আৰু 16 কিহে হৰণ যায় ডেফিনেটলি দুইটাকে হৰণ যোৱা 2 এই 2 এ 12 কেইবাৰ যাব 6 বাৰ 2 এ 16 কেইবাৰ যাব 8 বাৰ 2 8 গুণ 16 তাৰ পিছত আমি আকৌ চাম ইহত দুটা হৰণ যোৱা সংখ্যা দুইটাকে যোৱা আকৌ 2 কেইবাৰ যাব 2 3 গুণ 6 আৰু 2 4 গুণ 8 তাৰ পিছত আমি আকৌ চাম ইহত দুটা কিবা সংখ্যা আছে নেকি যে দুইটাকে হৰণ যোৱা একৰ বাহিৰেটো বেলেগ সংখ্যা নাই 2এও নাযায় 3এও নাযায় 4এও নাযায় হয়নে 4এ 4ক যাব বা 3এ 3ক যাব কিন্তু দুইটাকে যোৱাটো নাই তেতিয়া আমি এনেকুৱাতে ৰৈ দিব লাগে যেতিয়া আমাক এলসিএম উলিয়াবলৈ দিব জাস্ট ভালকে লক্ষ্য কৰা তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালে পোৱা সংখ্যাকিটা পূৰণ কৰি দিব লাগিব অসমীয়া যেটো কয় ন উধৰৰ পৰা মুধলৈকে পূৰণ একদম উধৰৰ পৰা মুধলৈকে পূৰণ কৰি দিলে হয় এলসিএমৰ কাৰণে গতিকে আমি কি পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 3 পূৰণ 4 এইগিটা আমি পূৰণ কৰিলে কি পাম 2 গুণ 4 4 গুণ 12 12 কে 12 2 বাং 24 3 বাং 36 4 বাং 48 গতিকে আমি গম পালো 12 আৰু 16ৰ এলসিএম মানে লিষ্ট কমন মাল্টিপল 48 মানে কি মানে এইটো কথা 12ও 48ক হৰণ যায় আৰু 16ও 48ক হৰণ যায় যেটো সংখ্যা সকলোতকৈ সৰু ইয়াতকে সৰু সংখ্যাক 12 আৰু 16 দুইটাৰে হৰণ নাযায় ইয়াতকে কিন্তু ডাঙৰ সংখ্যাক হৰণ যাব হেতু বেলেগ কথা হেতু আমি গম পাম বাৰু গতিকে লিষ্ট কমন মাল্টিপল দুইটাৰে কমন মাল্টিপল হৈ গল 48 ক্লিয়াৰ এতিয়া আমি আহিছো এইচসিএফ ইয়াৰ পৰা আমি এইচসিএফ উলিয়াব পাৰিম এইটো নিয়মতে কিন্তু কেনেকে চাম কোলৈকে চাম ভালকে এবাৰ মন দিয়া প্ৰথমতে আমি 2 এ হৰণ কৰিছিলো দুইটাকে হৰণ গৈছিলে হয়নে তাৰ পিছত আকৌ 2 এ হৰণ গলো দুইটাকে হৰণ গলনে তাৰ পাছতটো হৰণ নগল নোযোৱাগিটা আমি বাদ দিলো নাই জুন দখলৈকে হৰণ গল দুইটা সংখ্যা সেই দুটা সংখ্যা পূৰণ কৰি দিলে আমি পাম এইচসিএফ গতিকে 12 আৰু 16ৰ এইচসিএফ কিমান হৈ যাব
HCF হৈ যাব 2 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম 4 HCF হৈ যাব 4 মানে হাইয়েষ্ট কমন ফেক্টৰ দুইটাৰে কমন ফেক্টৰ 4 হয় সবতকে ডাঙৰ হয়নে আমি যদি ইভাগেও চাও 12 যদি আমি ফেক্টৰ কিটা উলিয়াও কি হয় 12 ফেক্টৰ 12 কিহে হৰণ যায় 1 এ যায় 2 এ যায় 3 এ যায় 4 এ যায় 6 এ যায় আৰু কিহে যায় 12 এ যায় ঠিক এনেদৰে 16 কিহে যায় 1 এ যায় 2 এ যায় 3 এ যায় জানো না যায় 4 এ যায় 5 এ না যায় 6 এ না যায় 7 এ না যায় 8 এ যায় 9 না যায় আৰু কিহে যায় 16 যে দুইটাকে থকা কমন ফেক্টৰ কি হয় 1 ইয়াত আছে ইয়াতো আছে 2 ইয়াতো আছে ইয়াতো আছে 4 ইয়াতো আছে ইয়াতো আছে আমাক কি চাবলৈ দিছে হাইয়েষ্ট কমন ফেক্টৰ সবতকে ডাঙৰটো 4 হয় নে নহয় 4 হয় গতিকে তেনেকে আমি LCM আৰু HCF উলিয়াব পাৰো ঠিক আছে কেনেমান কৰি চাবা কেনেমান অংক তেতিয়া আমি গম পাই যাম কেনেকে LCM আৰু HCF উলিয়ায় প্ৰেক্টিস কিন্তু কৰিব লাগিব এতিয়া তাৰ পাছত আহো যদি আমাক ফ্ৰেকশনত দিয়া থাকে তেতিয়া LCM কেনেকে উলিয়াম এতিয়াটো আগতে সংখ্যা দিয়া আছিল মানে গোটা সংখ্যা কোনো ভগ্নাংশ নাছিলে তেতিয়া আমি এনেকে কৰিছিলো এতিয়া আমাক যদি ফ্ৰেকশনত দিয়ে তাৰ আগত মই আৰু এটা কৰি দেখাই দিও যদি তিনটা সংখ্যা থাকে তেতিয়া কিন্তু HCF উলিয়াত কিছু ছাত্ৰ ছাত্ৰী মই প্ৰবলেম দেখিবলৈ পাওঁ এতিয়া মই একানে এবাৰ তিনটা সংখ্যা দিলেনো কেনেকে কৰিম হেতু মই দেখাই দিছো ধৰা ইয়াতে লৈ ললো 12 ললো 16 ললো আৰু 24 ললো ইহতৰ আমাক উলিয়াবলৈ দিছে যেনিবা HCF হাইয়েষ্ট কমন ফেক্টৰ তেতিয়া কি কৰিম প্ৰথম অৱস্থাত তিনিওটাকে হৰণ যোৱা সংখ্যা বিচাৰিম তিনিওটাকে হৰণ যোৱা সংখ্যা যে তিনিওটাকে হৰণ যোৱা সংখ্যা কি হয় 2 আমি কিন্তু সংখ্যা দেখিলে গম পাই যাব লাগিব যে ইয়া কিহে হৰণ যায় আমি এবোৰ শিকি থাকিলে গম পাম লাষ্টত 2 4 6 8 0 হেবু থাকিলে 2 এ হৰণ যাবই মানে 2 এ 12 কিবাৰ যাব 6 বাৰ 2 এ 16 যাব 8 বাৰ আৰু 2 এ 24 যাব 12 বাৰ তাৰ পাছত এটা 4 এও গুটেকিটাক যায় কিন্তু আমি 4 এ নকৰো পৰাপক্ষত এনেকে সৰু সংখ্যাৰ পৰা কৰিম আৰু মৌলিক সংখ্যাৰ পৰা কৰিম এতিয়া ইহতক কিহে যাব 2 এ যাব 2 3 গুণ 6 2 4 গুণ 8 আৰু 2 6 গুণ 12 ঠিক আছে HCF উলিয়াবলৈ গৈ আছো ভালকে চাবা তিনটা থাকিলে কি হয় এতিয়া আমি চাম তিনিওটাকে হৰণ যোৱা কিবা কমন সংখ্যা আছে নেকি তিনিওটাকে হৰণ যাব লাগিব দেই চালো 2 টো ললো যেনিবা 2 টো ললে 4 কো যায় 6 কো যায় 2 এ নহব তিনিওটাকে যাব লাগিব তিনিওটাকে যোৱা তেনেকুৱা একো আমি কমন সংখ্যা বিচাৰি পোৱা নাই তেতিয়া আমাৰ HCF এডোখৰ পৰা এডোখৰলৈ পূৰণ কৰিব লাগিব গতিকে HCF কিমান হৈ যাব 2 আৰু 2 পূৰণ কৰিলে হৈ যাব 4 HCF এতিয়া আমাক যদি উলিয়াবলৈ কয় LCM তেতিয়া এতিয়াই কিন্তু উধৰৰ পৰা মুধলৈকে পূৰণ নকৰো আমি আকৌ চাম যে দুইটা তিনটা নহল যেনিবা দুটা হৰণ যোৱা কিবা সংখ্যা আছে নেকি দুইটাকে হৰণ যোৱা কিবা সংখ্যা LCM ৰ কাৰণে দুইটাকে হৰণ যোৱা সংখ্যা আছে 2 আছে তেতিয়া আমি আকৌ কৰিম LCM ৰ কাৰণে 2 এ 3 না যায় নগলে আমি এনেকে বহাই থৈ দিম 3 টো যেনেকে বহি আছো ভাই তই তেনেকেই বহি থাক 2 এ 4 ক যাবনে কেবাৰ যাব দুবাৰ 2 এ 6 ক যাবনে কেবাৰ যাব 3 বাৰ ঠিক আছে আকৌ আমি চাম তিনটাকটো না যায় দুটাক যোৱা কিবা আছে নি আছে কি আছে বলে 3 দেখি আছো 3 ইয়াত আছে ন 3 এ 3 কেবাৰ যাব এবাৰ 2 টো না যায় বহাই দিয়া 3 টোৱে 3 এবাৰ এতিয়াহে আমি উধৰৰ পৰা মুধলৈকে অসমীয়াত কয় নহয় একদম উধৰৰ পৰা মুধলৈকে আমি পূৰণ কৰিলে কি পাম LCM পাম কি পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ এটো 2 পূৰণ 3 পূৰণ 1 পূৰণ 2 পূৰণ 1 এটোৱে হৈ যাব আমাৰ LCM একদম ভালকে এখিনি চাই ললে হ'ল তেতিয়া আমাৰ LCM আৰু HCF উলোৱা একো গণ্ডগোল নাথাকে কিন্তু পৰীক্ষাত এডিআৰইত বা এপিএসসিত এই সংখ্যা তিনটা নিদিব বলে LCM উলিওৱা হেবোৰ নিদিয়ে কিন্তু কনসেপ্টটো লাগিব যিকোনো প্ৰশ্ন কৰিবৰ কাৰণে সেই কাৰণে মই এখিনি দেখাই লৈছো আৰু এখিনি জানিবই লাগিব একদম একেছাতে গৈ জাপ মাৰি তিনি মহলৰ ঘৰৰ ওপৰত উঠিম বুলি গলে নহব স্টেপ বাই স্টেপ যাব লাগিব নহলে লুটি খাই ধাপকে পৰি যাব আৰু তলত এইকেইটা পূৰণ কৰিলে কি হ'ব 2 2 4 4 2 8 8 3 গুণ কিমান 24 তাৰ পিছত 124 লগত 2 পূৰণ কৰি গলে কিমান হ'ব 48 এটো হৈ যাব ইহতৰ LCM এতিয়া আমি আহিছো
ভগ্নাংশ পৰীক্ষাত কিন্তু কেতিয়াবা আহে ভগ্নাংশৰ এলচিএম উলিয়াবলৈ ডাইৰেক্টলি আহে আমি জানিব লাগিব যিকোনো ভগ্নাংশৰ এলচিএম আমি কেনেকৈ উলিয়াম বা এইচচিএফ কেনেকৈ উলিয়াম ঠিক আছে এতিয়া আমি ভগ্নাংশৰ ওপৰটো কি বুলি কয় লব আৰু তলটোক কয় কুশনে হৰ ন লব আৰু কুশৰ ৰামৰ লৰাকেইটাৰ নামহে আছিলে আৰু যি কি নহওক এতিয়া আমাক যদি এলচিএম অফ যিকোনো ফ্ৰেকচনৰ যদি এলচিএম উলিয়াবলৈ কয় ইয়াত কৈছে 2/3 4/9 আৰু 5/6 আমি এলচিএম উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব যিকোনো সংখ্যাৰ মানে ফ্ৰেকচনৰ যিকোনো ফ্ৰেকচনৰ যদি এলচিএম উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিব লাগিব লবৰ ওপৰৰখিনি আমি কি উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব আৰু তলৰখিনি মানে যেটো ডিনোমিনেটৰ বুলি কয় ইংৰাজীত আৰু অসমীয়াত হৰ বুলি কয় তাৰ উলিয়াব লাগিব এইচচিএফ গতিকে আমি এইটোৰ ক্ষেত্ৰত 2/3 4/9 আৰু 5/6 ক্ষেত্ৰত কি কৰিব লাগিব এই ওপৰৰখিনি আমি কি উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব এলচিএম অফ কাৰ উলিয়াব লাগিব 2 4 আৰু 5 ৰ এলচিএম উলিয়াব লাগিব আৰু তলৰখিনি কি উলিয়াব লাগিব এইচচিএফ উলিয়াব লাগিব 3 9 আৰু 6 আমি যে জানোই এলচিএম এইচচিএফ কেনেকৈ উলিয়ায় 2 4 আৰু 5 2 4 5 ইয়াৰ কি উলিয়াব লাগে এলচিএম উলিয়াব লাগে গতিকে আমি অথনি শিকিছিলো নহয় কি কৰিব লাগিব প্ৰথমতে তিনিওটাকে যোৱা সংখ্যা কিবা আছে নি বিচাৰিব লাগিব এলচিএমৰ ক্ষেত্ৰত এলচিএম যদি তিনিটাকে যোৱা নাপাও তেতিয়া আকৌ চাব লাগিব দুটাক যোৱা কিবা আছে নেকি তিনিটাকে যোৱা যেহেতু নাই কিন্তু দুটা সংখ্যাক যোৱা সংখ্যা আছে কিহে হৰণ যাব 2 ৰে 2 কেইবাৰ যাব এবাৰ 2 4 দুবাৰ 5ক নাযায় যেনেকৈ আছে ইয়াক এনেকৈ বহাই থলে হ'ল ঠিক আছে তাৰপিছত আকৌ চাম আমি যিকোনো দুটা সংখ্যাক যোৱা আছে নেকি এতিয়াতো নাই তেতিয়া কি কৰি দিব লাগে ওপৰৰ পৰা উধৰ পৰা মুধলৈকে মানে পূৰণ এতিয়া কি হ'ব 2 পূৰণ 1 পূৰণ 2 পূৰণ 5 আৰু এইকেইটা পূৰণ কৰিলে কি হ'ব 2 2 4 আৰু 5 পূৰণ কৰিলে হৈ যাব 20 মানে আমি গম পালো 2 4 আৰু 5 ৰ এলচিএম হৈ যাব 20 মানে 2 4 আৰু 5 এই তিনটা সংখ্যাই হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হৈ গল 20 এলে ওপৰত আমি এলচিএম পাতিম 20 আৰু তলত কাৰ এইচচিএফ উলিয়াব লাগিব 3 9 আৰু 6 3 9 আৰু 6 ৰ এইচচিএফ একদম কেয়াৰফুল হ'ব লাগিব এলচিএম আৰু এইচচিএফ উলিয়াওতে কিয়নো এইচচিএফ ৰ ক্ষেত্ৰত আকৌ তিনিওটাকে হৰণ যাব লাগিব যদি না যায় তেতিয়া 1 হৈ যাব সিহঁতৰ এইচচিএফ কিন্তু হৰণ গলে আমি সেই সংখ্যাটো হ'ব বা বেছি সংখ্যা যদি আৰু বেছি হৰণ যায় তেতিয়া তাক আমি পূৰণ কৰি যাম আমি এটো চাইছো এই তিনিওটাকে হৰণ যোৱা সংখ্যা কি আছে 3 3 কেইবাৰ যাব এবাৰ 9 যাব 3বাৰ আৰু 6 যাব দুবাৰ এতিয়া আমি চাম আকৌ তিনিটাকে হৰণ যোৱা সংখ্যা আছে নেকি কেৱল 1 হে আছে 1ৰ বাহিৰে বেলেগ নাই সেইকাৰণে আমি কি কৰি যাব এইচচিএফ টো কি হৈ যাব 3 এইকেইটা আমি আৰু পূৰণ কৰিবলগীয়া নাই এইচচিএফ হৈ যাব 3 গতিকে আমি তলত কিমান পাতিম 3 গতিকে আমি গম পাই গলো এলচিএম অফ 2/3 4/9 আৰু 5/6 ৰ কি হৈ যাব এলচিএম টো 20 বাই ৰাখিব লাগে এলচিএম উলিয়াবলৈ দিলে ফ্ৰেকচনৰ এলচিএম উলিয়াবলৈ দিলে ওপৰৰখিনি এলচিএম তলৰখিনি এইচচিএফ মানে লবৰ এলচিএম হৰৰ এইচচিএফ এতিয়া যদি এইচচিএফ উলিয়াবলৈ দিয়ে তেতিয়া উল্টা কথা এইচচিএফ ওপৰৰখিনি আমি এইচচিএফ উলিয়াম এইচচিএফ অফ কি উলিয়াম 2 4 6 আৰু তলৰখিনি কৰি উলিয়াম এলচিএম কাৰ উলিয়াম 3 5 আৰু 7 ৰ নিশ্চয় এতিয়া এইটো পাৰিবা একেবাৰে ইজি হয়নে আমি কৰি দিছো বাৰু HCF of 246 কি উলিয়াবলৈ গৈ আছো HCF গতিকে আমি কি হ'ব লাগিব তিনিওটাকে হৰণ যাব লাগিব তিনিওটাকে হৰণ যোৱা সংখ্যা 2 ৰে 2 এবাৰ 4 দুবাৰ আৰু 6 তিনিবাৰ তাৰ পিছতটো বেলেগটো নাই বেলেগ কিবা আছে জানো ইহত তিনটাকে হৰণ যোৱা নাই গতিকে HCF কিমান হৈ যাব HCF হৈ যাব 2 আমি এতিয়া LCM উলিয়াব লাগিব কাৰ 3 5 আৰু 7 এটা কথা মনত ৰাখিবা 3ও প্ৰাইম 5ও প্ৰাইম 7ও প্ৰাইম ইহঁতৰ আমি এলচিএম উলিয়াবলৈ হলে প্ৰাইম নাম্বাৰ হলে গুটেখিনি পূৰণ কৰিব লাগে আৰু যেহেতু ইহঁতৰ কোনো কমন সংখ্যা নাই তিনিটাকে হৰণ যোৱা বা দুটা হৰণ যোৱা একৰ বাহিৰে গতিকে আমি তিনটা পূৰণ কৰিব লাগিব 3 5 আৰু 7 পূৰণ কৰিব লাগিব কিমান হৈ যাব 7 আৰু 5 পূৰণ কৰিলে 35 তাৰ লগত আমি 3 পূৰণ কৰিব লাগিব কিমান হ'ব 105 গতিকে তলত কিমান হৈ যাব 105 এইটোৱে হৈ যাব HCF of 2/3 4/5 আৰু 6/7
LCM আৰু HCF হাইয়েষ্ট কমন ফেক্টৰ আৰু লিষ্ট কমন মাল্টিপল ইহঁতৰ মাজত বোলে ৰিলেশ্যন আছে, সম্পৰ্ক আছে বোলে। কি সম্পৰ্কটো? সম্পৰ্কটো কি? যদি দুটা সংখ্যাৰ LCM আৰু HCFক যদি আমি পূৰণ কৰোঁ, যিকোনো দুটা সংখ্যা পূৰণ কৰি যিমান পাম সেই সংখ্যা দুটা পূৰণ কৰিলেও একেটাই পাম বুলি কৈছে। সেইটোৱে কথা, বেলেগ কথা একো নাই। মানে 12 আৰু 16 দুটা সংখ্যা ললো, ঠিক আছে? 12 আৰু 16ৰ যদি আমি LCM আৰু HCF উলিয়াও, কিবা এটা পাম নহয়, ইয়াত কিবা এটা পাম, ইয়াত কিবা এটা পাম, সিহঁত দুটাৰ মাজত যদি পূৰণ কৰি দিওঁ 12 আৰু 16 পূৰণ কৰিলেও একেটাই পাম বুলি কৈছে। সেইটোৱে কথা, ঠিক আছে? কিন্তু এই কনসেপ্টটো, এইটো হৈ গ'ল কনসেপ্ট আকৌ, এই কনসেপ্টটো কিন্তু লাগিব, ব্যৱহাৰ কৰিব লাগিব। আৰু মই কৈছো নহয় কনসেপ্ট ইজ পাৱাৰ, সেই শক্তিটো ব্যৱহাৰ কৰি আমি কাম কৰিব লাগিব। কাৰ্য আৰু শক্তি, কাৰ্যৰ লগত শক্তিটো ওতঃপ্ৰোত সম্পৰ্ক আছে ন, ভাল কাম কৰিবলৈ ভাল শক্তি লাগিব নাই? গতিকে ভাল প্ৰশ্ন উত্তৰ কৰিবলৈ ভাল ভাল কনসেপ্ট বা ভাল ভাল আমাক কি লাগিব? পাৱাৰ লাগিব, যেটো কনসেপ্টক মই পাৱাৰ বুলি কৈছো, ঠিক আছে? মানে আমি কি গম পালো? the product of LCM and HCF of two numbers, মানে কৈছে যিকোনো দুটা সংখ্যাৰ LCM আৰু HCFক যদি আমি পূৰণ কৰো, তেতিয়া হলে এই সংখ্যা দুটাকো যদি পূৰণ কৰো, এক্সট্ৰাকে সংখ্যা দুটা পূৰণ কৰি চালো আৰু সংখ্যা দুটাৰ LCM উলিয়ালো, HCF উলিয়ালো, পূৰণ কৰি চালো, সিহঁত দুটা কি হ'ব? সমান হ'ব। আৰু এই বস্তুটো ব্যৱহাৰ কৰি আমি এই কনসেপ্টটো ব্যৱহাৰ কৰি আমি প্ৰশ্ন উত্তৰ অতি সোনকালে কৰিব পাৰিম। আৰু এইবোৰ আমাক লাগিব। আমি এটা চোৱাচোন, এইটো চোৱা এক্সাম্পল এটা ইয়াত আছে। ইয়াত কি কৈছে? HCF and এনেকুৱা প্ৰশ্ন কিন্তু আহে। HCF and LCF of two number is 3 and 36. আমাক কৈছে এটা সংখ্যাৰ HCF দিয়া আছে, হাইয়েষ্ট কমন ফেক্টৰ দিয়া আছে, কি কয় দুটা সংখ্যাৰ HCF দিয়া আছে 3 আৰু সেই সংখ্যা দুটাৰ LCM দিয়া আছে 36। আমাক তাৰে ফাৰ্স্ট নাম্বাৰ এটা নাম্বাৰ কৈ দিছে, 1 নাম্বাৰ আমাক কৈছে 1 নাম্বাৰ ইজ 9, তাৰপিছত আনাদাৰ সেকেন্ড ওয়ানটো কি হ'ব? ফাৰ্স্ট ওয়ান যদি 9 হয়, সেকেন্ডটো কি হ'ব শুনিছে। তেতিয়া আমি সেই পাৱাৰটো ইউজ কৰিম, আমাৰ কনসেপ্টটো ইউজ কৰিম। কি পাইছিলো? আমি পাইছিলো যে যিকোনো সংখ্যা দুটা সংখ্যা প্ৰথমটো আৰু সেকেন্ডটো যদি পূৰণ কৰো, ফাৰ্স্ট আৰু সেকেন্ডটো যদি পূৰণ কৰো, সিহঁতৰ HCF আৰু LCM পূৰণ কৰিলে যিমান পাম একেটাই পাম বুলি কৈছে। প্ৰথমটো আৰু সেকেন্ডটো, আমাৰ প্ৰথমটো 9 বুলি দিছে, সেকেন্ডটো কি আমি নাজানো, x বুলিয়ে ধৰিলো, নাজানো। HCF কিমান দিছিলে? আমাক 3 দিছিলে। LCM কিমান দিছিলে? 36। গতিকে আমি x ৰ মান উলিয়াব লাগে। কি কৰিব লাগিব? ওপৰত 3 পূৰণ 36, তাক এই 9 এ হৰণ কৰিব নালাগিব জানো? তেতিয়া আমি সেকেন্ড নাম্বাৰটো পাই যাম। গতিকে 9 এটো ডাইৰেক্ট কাটিব পাৰি, 4 বাৰ যায়, 9 4 গুণ 36, গতিকে 4 3 গুণ কিমান পালো? x ৰ মানটো আমি কিমান পাই গলো? 12। মানে দ্বিতীয় নাম্বাৰটো কিমান হ'ব? 12। ফাৰ্স্টটো আৰু সেকেন্ডটো আমি কি পাইছিলো? ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰ পূৰণ কৰিলে সিহঁতৰ LCM আৰু HCF ৰ পূৰণ ফলৰ সৈতে সমান হয় বুলি পাইছিলো। হয় নে নহয় আমি চাও। ফাৰ্স্টটো কিমান পালো? 9, সেকেন্ডটো কিমান পালো? 12। LCM কিমান আছিলে? 36 আৰু HCF আছিলে 3। পূৰণ কৰিলে সমান হ'বনে? হ'ব নাই? 108 আৰু এইটো হৈ যাব 108। 108, গতিকে দুইটা সমান। মানে আমি এইটো কথাই গম পালো যে দুটা সংখ্যা ক্ষেত্ৰত সিহঁতৰ LCM আৰু HCFক এক্সট্ৰাকে উলিয়াই চালো, যে পূৰণ কৰিলো, LCM আৰু HCF পূৰণ কৰিলে যিমান হ'ব, সংখ্যা দুটা পূৰণ কৰিলেও সিমান হ'ব। এইটোৱে ইহঁতৰ মাজৰ ৰিলেশ্যন, আৰু এইটো মনত থাকিব লাগে, তেতিয়া আমি যিকোনো প্ৰশ্ন কৰিব পাৰিম। আৰু এটা উদাহৰণ আহিছো, ইয়াত কি কৈছে? প্ৰডাক্ট অফ টু নাম্বাৰ 180, দুটা সংখ্যা পূৰণ কৰিলে কি হয় বুলি কৈছে? ফাৰ্স্ট আৰু সেকেন্ড ধৰি ললো, কিমান হয় বুলি কৈছে? 180 হয়। আৰু সিহঁতৰ HCF দিয়া আছে 6, LCM উলিয়াবলৈ কৈছে। আমি কি গম পাইছিলো? দুটা সংখ্যা পূৰণফল সিহঁতৰ LCM আৰু HCF ইহঁতৰ পূৰণফলৰ সৈতে সমান বুলি পাইছিলো। আমি সেইটোৱে ব্যৱহাৰ কৰিম এতিয়া। আমাক কি দিছে? দুটা সংখ্যাৰ পূৰণফল দিছে নহয়। পূৰণফল কিমান কৈছে? 180। আৰু কি দিছে? HCF দিছে, উলিয়াব লাগে LCM। HCF কিমান দিছে? 6। গতিকে LCM উলিয়াবলৈ হলে 6 ইয়াক হৰণ কৰিব লাগিব। গতিকে ওপৰত হৈ যাব 180, তলত হৈ যাব 6। গতিকে 6 ইয়াক কাটিলে কিমান হ'ব? 30। গতিকে এনসাৰটো কিমান হৈ যাব? 30। একেবাৰে ইজি। এনেকুৱা প্ৰশ্ন কিন্তু আহে।
তাৰপিছত ইয়াতকে আমি কি কৰিম অকমান ইয়াতকে ওপৰৰ লেভেলৰ প্ৰশ্ন কৰিম কিন্তু আজিলে আমি ইয়াতে সামৰিছো যেটো আমাৰ সেকেন্ড পাৰ্ট আহিব সেই পাৰ্টটোত আমি একদম ইম্পৰ্টেন্ট প্ৰশ্ন কিছুমান কৰিম ইয়াতকে অকমান ওপৰত হ'ব আৰু কথাখিনি কি আমি কনসেপ্টটোহে বেছি গুৰুত্ব দিব লাগে বা প্ৰশ্নৰ টাইপ বিলাক গুৰুত্ব দিব লাগে অকল প্ৰশ্ন এটা কৰিব জানিলে নহব তাৰ যদি আমি কেনেকে ব্যৱহাৰ কৰিছো আমি কেনেকে কি সূত্ৰ ব্যৱহাৰ কৰিছো বা কেনেকে উলিয়াম ইজিকে সেই কথাবিলাক সব আমি জানিব লাগিব তেতিয়াহে আমি কম্পিটিটিভ এক্সামত সফলতা লাভ কৰিব পাৰিম প্ৰথমতে মই অলপ দীঘলকে কৰি লৈছো পিছত কিন্তু আমি শৰ্ট ট্ৰিক বিলাক শিকিম আৰু মই সদায় কওঁ প্ৰথম শিকি থাকোতে শৰ্ট ট্ৰিক্স বিলাক ইমান বেছি ব্যৱহাৰ কৰিব নালাগে প্ৰথমতে আমি কনসেপ্টটো ভালকে ক্লিয়াৰ কৰি লওঁ তাৰ পিছত আমাৰ কাৰণে ইজি হৈ যাব ঠিক আছে থ্যাংক ইউ